নমস্কাৰ মই আজি আপোনালোকৰ লগত আলোচনা কৰিব লৈছোঁ যে ধূপকাঠি ব্যৱসায়টা আপোনালোকে ঘৰৰ পৰা কেনেকৈ আৰম্ভ কৰিব পাৰিব। বহুতে ভাবে যে ধূপকাঠি ব্যৱসায়টা কৰিম কিন্তু কেনেকৈ কৰিম বস্তুটো বুজি নাপায়। সেয়ে মই আজি আলোচনা কৰিব লৈছোঁ কেনেকৈ কৰিব। ইয়াত দুই ধৰণৰ প্ৰচেছ আছে। এটা হৈছে আপোনালোকে মেচিন লৈ কৰিব পাৰিব আৰু আনটো হৈছে মেচিন নোহোৱাকৈ। আজি মই আলোচনা কৰিব লৈছোঁ যে আপোনালোকে কেনেকৈ মেচিন নোহোৱাকৈ ঘৰৰ পৰা কৰিব পাৰিব। ইয়াতে যদি আপোনালোকে মেচিন নোহোৱাকৈ ঘৰৰ পৰা কৰিব বিচাৰে তাত ছবিত কেঁচা সামগ্ৰী লাগিব। ছবিত কেঁচা সামগ্ৰীৰ ভিতৰত থাকিব আপোনাৰ ফাৰ্ষ্টত আহিব এই ধৰণৰ ষ্টিকটো। এই ধৰণৰ ষ্টিকটো হৈছে আপোনাৰ মেচিনত বনোৱা হয়। এইটো ষ্টিকে আমি আপোনাক ৰেডিমেডকৈ দিম। ইয়াত আপোনাৰ মেচিনৰ প্ৰয়োজন নাই। ইয়াত আপোনাৰ প্ৰচেছ আছে আপোনাৰ কেনেকৈ কৰিব লাগে। ইয়াত আপোনাৰ ছবিত কেঁচা সামগ্ৰী লাগিব। ছবিত কেঁচা সামগ্ৰীৰ ভিতৰত থাকিব ফাৰ্ষ্ট টাইম থাকিব এই ষ্টিকটো থাকিব। তাৰ লগত আপোনালোকৰ এই চেম্পল যিবোৰ চেম্পল দেখিছে এই চেম্পলবোৰ থাকিব। ইয়াত আপোনাৰ চেণ্টটো থাকিব। বহুতকেইটা ভেৰাইটিছৰ চেণ্ট আছে, যেনে ধৰক আপোনাৰ ৰজনীগন্ধা, ৰ'জ, জেচমিন, ডেনিম, ব্লেক ডায়মণ্ড, জেড ব্লেক তেনেকৈ আছে পাৰফিউমবোৰ। পাৰফিউমৰ লগত আপোনালোকে এটা অইল মিক্স কৰিব লাগিব। অইলটো হৈছে ডিপি অইল, ডিইথাইল পেথেল বুলি কয়। ইয়াত প্ৰচেছটো কেনেকৈ কৰিব। এতিয়া ডিপি অইলটোৰ লগত পাৰফিউমটো মিক্স কৰিব লাগিব। ইয়াত এটা ৰেচিঅ' আছে, সেই ৰেচিঅ' হিচাপত পাৰফিউমটো মিক্স কৰিব লাগিব। পাৰফিউম আৰু ডিপি অইল দুইটা মিক্স কৰি আপোনালোকে মিনিমাম 2 দিন ৰাখিব লাগিব। 2 days হোৱাৰ পিছত আপোনালোকে কাঠিখিনি ডিপিং কৰিব লাগিব। ইয়াত এতিয়া ডিপিং কৰা প্ৰচেছটো কেনেকৈ কৰিব। যেতিয়া আপোনালোকে 2 দিন ৰাখিব, মিনিমাম 2 দিন ৰাখিব। 2 দিনৰ আপোনালোকে যিমান বেছি ৰাখে সিমান তাৰ কোৱালিটি ভাল হ'ব। 2 দিনৰ পিছত আপোনালোকে যেতিয়া কাঠিখিনি ডিপিং কৰিব তাৰ আগত আপোনালোকে এখন প্লাষ্টিক ল'ব, প্লাষ্টিকত থ'ব। প্লাষ্টিকত থৈ আপোনালোকে কাঠিখিনি ডিপিং কৰি প্লাষ্টিকত ধুনীয়াকৈ থৈ দিব। প্লাষ্টিকত থৈ দিয়াৰ পিছত আকৌ ঢাকি ৰাখিব। ঢাকি ৰখাৰ পিছত ইয়াত আপোনালোকে ফেনৰ বতাহ নিদিব আৰু আপোনালোকে ৰ'দত নিদিব। উইদাউট ফেন আৰু উইদাউট ৰ'দত শুকাব। ঘৰৰ ভিতৰতে এটা নৰ্মেল টেম্পাৰেচাৰ ৰুমত শুকুৱাব। শুকোৱাৰ পিছত আপোনালোকক এতিয়া কাঠিখিনি আপোনাৰ প্ৰচেছখিনি হৈ গৈছে কাঠিখিনি। তাৰপিছত এতিয়া আপোনালোকক কি লাগিব। তাৰ লাগিব এনেকুৱা ধৰণৰ ৰেডিমেড পেকেটবোৰ লাগিব। এই পেকেটখিনি আপোনালোকে আমাৰ পৰাই পাব আৰু ইনাৰ টুপি আউটাৰ টুপি লাগিব। যেতিয়া আপোনাৰ কাঠিখিনি শুকাব, কাঠিখিনি ধৰক 6 ঘণ্টা বা 10 ঘণ্টাৰ ভিতৰত শুকাই যাব। আপোনালোকে যেতিয়া কাঠিখিনি শুকাব, শুকোৱাৰ পিছত আপোনালোকে সৰুকৈ ইনাৰ টুপি গন্তি কৰি 10ডাল 12ডাল তেনেকৈ ভৰাব। ভৰাই পেলাই এনেকুৱা ধৰণৰ যিখিনি ৰেডিমেড পেকেট পাব এই পেকেটত ভৰাব। ভৰোৱাৰ পিছত এনেকৈ বান্ধিল কৰিব লাগিব। এই বান্ধিলটো কৰাৰ কাৰণে আকৌ আপোনালোকক লাগিব এনেকুৱা ধৰণৰ এটা চেলোটেপ লাগিব। এই চেলোটেপটো লৈ আপোনালোকে এনেকৈ আপোনালোকৰ পেকেটখিনি ৰেডি হৈ যাব। এতিয়া আপোনালোকে আজি পেকেটখিনি যেতিয়া বনাই আজি আপোনালোকে মাৰ্কেটত উলিয়াই নিব। কমেও আপোনালোকে ঘৰতে 3-4 দিনমান ৰাখিব। যিমান আপোনালোকৰ পুৰণা হৈ আহিব সিমান তাৰ কোৱালিটি বেছি ভাল আহিব। আৰু যদি সবিশেষ আপোনালোকে জানিব বিচাৰে স্ক্ৰীণত যিটো নাম্বাৰ আহি আছে সেই নম্বৰটোত এবাৰ কণ্টেক্ট কৰিব। অফিচটো আছে আমাৰ গুৱাহাটী লালমাটিত আছে। অফিচলৈ আহিব, অফিচত গোটেই সবিশেষি জানিব আৰু কেনেকৈ প্ৰেক্টিকেল বস্তুখিনি মই কেনেকৈ ডিপিং কৰা হয় সেই বস্তুখিনি অফিচলৈ আহিলে সম্পূৰ্ণকৈ মই বুজাই দিম। আহিব, যোগাযোগ কৰিব। আপোনালোকে কম মূলধন দি ঘৰৰ পৰা কৰিব বিচাৰিছে 10,000 পৰা 15,000 টকা ইনভেষ্ট কৰি আপোনালোকে আপোনাৰ পৰা আমাৰ পৰা বস্তুখিনি লৈ গৈ ঘৰতে কৰিব পাৰিব। আৰু যেতিয়া আপোনালোকে ভাবিব যে আপোনালোকৰ ব্যৱসায়টো অলপ ডাঙৰ হৈ আহিছে তেতিয়া আপোনালোকে এই পেকেটবোৰ আপোনালোকে নিজৰ নামত বনাই ল'ব পাৰিব। আৰু যদি আৰু কিবা সবিশেষ জানিব লগা আছে ফোন কৰিব আৰু অফিচলৈ আহিব। অফিচত সবিশেষখিনি ভালকৈ বুজিব পাৰিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'টোত মই কেনেকৈ ডিপিং কৰে কাঠিখিনি মই সবিশেষ ভালদৰে দেখাই দিম। আজিলৈ ধন্যবাদ।